নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে নতুনকৈ বাইক ক্ৰয় কৰাটো বন্ধ কৰি দিয়ক। যি কোম্পানীৰ বাইকেই নহওক কিয় আপোনালোকে নতুনকৈ যদি বাইক ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে বাইক ক্ৰয় কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ক। তো আপোনালোকক কিয় বাইক ক্ৰয় কৰিবলৈ মানা কৰিছো আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণকৈ চাই তেন্তে গোটেইবিলাক কথা বুজি পাব। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোতো পাই থাকিবৰ কাৰণে। 2028 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ'ব পেট্ৰলৰ দ্বাৰা চালিত টু হুইলাৰসমূহ। পেট্ৰলৰ দ্বাৰা চালিত টু হুইলাৰ 2028 চনৰ 1 এপ্ৰিলৰে পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব। তাৰ বিপৰীতে এতিয়াৰে পৰা ইলেক্ট্ৰিক ভেহিকেলসমূহ চলিব বুলি খবৰ ওলাই পৰিছে। মানে বিদ্যুতৰ দ্বাৰা চালিত যিমানবিলাক স্কুটি বাইক আছে সেইবিলাক 2 এপ্ৰিল 2028 চনৰ পৰা চলিব। 1 এপ্ৰিল পৰ্যন্ত চলাব পাৰিব দুচকীয়া পেট্ৰলৰ দ্বাৰা চালিত বাহনসমূহ, কিন্তু 1 এপ্ৰিল 2028 চনৰ পাছৰ পৰা পেট্ৰলৰ দ্বাৰা চালিত সকলোবিলাক ইলেক্ট্ৰনিক টু হুইলাৰ বেন কৰিব। আৰু সেইকাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকে টু হুইলাৰ বা বাইক ক্ৰয় কৰাটো বন্ধ কৰি দিয়ক। যদি ক্ৰয় কৰিম বুলি ভাবিছেও তেনেহ'লে আপোনালোকে ইলেক্ট্ৰিক ভেহিকেল ক্ৰয় কৰক, তাত কোনো সমস্যা নাই। যদি পেট্ৰলৰ দ্বাৰা চালিত ভেহিকেল ক্ৰয় কৰে, টু হুইলাৰ ক্ৰয় কৰে, তেন্তে আপোনালোকৰ কিন্তু সমস্যা আহি যাব পাৰে। খবৰ ওলাই পৰিছে দিল্লীৰ পৰা। দিল্লীত নতুনকৈ বৈদ্যুতিক বাহন নীতি প্ৰৱৰ্তন কৰা হৈছে, যাৰ অধীনত নেকি 2028 চনৰ 1 এপ্ৰিলৰ পৰা সম্পূৰ্ণৰূপে পেট্ৰল বা ডিজেলৰ দ্বাৰা চালিত দুচকীয়া বাহনসমূহ বন্ধ কৰা হ'ব। পেট্ৰল বা ডিজেলৰ দ্বাৰা চালিত বাহনসমূহ পঞ্জীয়ন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব 1 এপ্ৰিল 2028 চনৰ পৰা। আৰু তাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ব্যৱহাৰ কৰা বাহনসমূহ 2027 চনৰ 1 জানুৱাৰীৰ পৰা সম্পূৰ্ণ বন্ধ কৰিব বুলি জনাইছে। তাৰ উপৰিও অলা, উবেৰ, জমেটো এইবিলাক ফুড ডেলিভাৰীৰ লগতে অন্যান্য যিমানবিলাক ডেলিভাৰী পাৰ্টনাৰ আছে তেওঁলোকে ব্যৱহাৰ কৰা বাহনসমূহো 2027 চনৰ 1 জানুৱাৰীৰ ভিতৰত সলনি কৰিব লাগিব। তাৰ পাছত তেওঁলোকে তেওঁলোকৰ বাহনসমূহ চলাব নোৱাৰিব বুলি নতুনকৈ নিয়ম ঘোষণা কৰি দিছে দিল্লীত। এতিয়া আপোনালোকে হয়তো ক'ব পাৰে যে এই নিয়ম দিল্লীতে সলনি হৈছে, আমাৰ অসমৰ মানুহে কিয় টু হুইলাৰ ক্ৰয় কৰিব নালাগে। এতিয়া নিয়ম দিল্লীত প্ৰৱৰ্তন হৈছে, লাহে লাহে গোটেই ভাৰতবৰ্ষতে এই নিয়ম প্ৰৱৰ্তন হ'ব। আপোনালোকে যদি লক্ষ্য কৰে গুৱাহাটী মহানগৰখনলৈ, তেনে গুৱাহাটী মহানগৰীত আপোনালোকে দেখিবলৈ পাব যে এতিয়া ইলেক্ট্ৰিক বাছেৰে ভৰি পৰিছে গুৱাহাটী মহানগৰীখন। আৰু অসম চৰকাৰৰ এটা লক্ষ্য হৈছে আমাৰ অসমৰ পৰা ইলেক্ট্ৰিক বাছ মানে যিমানবিলাক পেট্ৰল আৰু ডিজেলৰ দ্বাৰা চালিত বাছ আছে সকলোবিলাক একেবাৰে নাইকিয়া কৰা, ইলেক্ট্ৰিক বাছ প্ৰৱৰ্তন কৰা, পেট্ৰল ডিজেলৰ পৰিৱৰ্তে ইলেক্ট্ৰিক বাহনবিলাক প্ৰৱৰ্তন কৰা। গতিকে প্ৰথম পৰ্যায়ত কেৱল দিল্লীত এই নিয়মটো জাৰি কৰা হৈছে, দিল্লীৰ পাছত কিন্তু বাকীবিলাক ষ্টেটতো এই নিয়মটো জাৰি কৰা হ'ব। আমাৰ অসমত অলৰেডি ইলেক্ট্ৰিক ভেহিকেল আহি গ'ল। আমাৰ অসমত এতিয়া STC বাছসমূহ গুৱাহাটী মহানগৰীত ইলেক্ট্ৰিকেই চলে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰাও কিন্তু আপোনালোকক তেনেকুৱা সুবিধাবিলাক প্ৰদান কৰা হৈছে। তো সেইবাবেই কৈছোঁ যে আপোনালোকে নতুনকৈ টু হুইলাৰ ক্ৰয় কৰা বন্ধ কৰি দিয়ক। কিয় বন্ধ কৰিবলৈ কৈছোঁ? কাৰণ আপোনালোকে হয়তো চাগে 2-3 বছৰৰ EMIত এখন বাহন ক্ৰয় কৰিব। তো বাহনখনৰ EMI পৰিশোধ কৰিয়ে নহ'ব, আপোনালোকে ইফালে গাড়ীয়ে চলাব নোৱাৰিব, দুচকীয়া বাহনে চলাব নোৱাৰিব। গতিকে পেট্ৰল ডিজেলৰ দ্বাৰা চালিত দুচকীয়া বাহন ক্ৰয় কৰাটো টোটেলি বন্ধ কৰক। তো আপোনালোকে যদি পেট্ৰল আৰু ডিজেলৰ দ্বাৰা চালিত বাহনৰ পৰিৱৰ্তে ইলেক্ট্ৰিক বাহন ক্ৰয় কৰে, তাত আপোনালোকক হেভি ডিছকাউণ্ট অৰ্থাৎ ছাবচিডি প্ৰদান কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তথা ৰাজ্য চৰকাৰৰ ফালৰ পৰা। খবৰ লোৱা অনুসৰি 2026 চনত ইলেক্ট্ৰনিক দুচকীয়া বাহন কিনিলে প্ৰতি কিলোৱাট বেটেৰীৰ ক্ষমতাৰ ওপৰত 10,000 টকা পৰ্যন্ত ৰেহাই প্ৰদান কৰিব আৰু সৰ্বাধিক 30,000 টকালৈকে ছাবচিডি লাভ কৰিব বুলি জনাইছে। পুৰণি গাড়ীসমূহৰ বাবে ইনচেন্টিভ প্ৰদান কৰিব বুলি জনাইছে।
যদি আপোনাৰ পুৰণি গাড়ী আছে সেই গাড়ীসমূহ যদি আপোনালোকে স্ক্ৰেপ কৰে তেনেহ'লে 10,000 টকাৰ আপোনালোকে ফেচিলিটি বা ডিছকাউণ্ট লাভ কৰিব বা ছাবচিডি লাভ কৰিব বুলি জনাইছে অন্যান্য সুবিধা যেনে 2030 চনলৈ দিল্লীত পঞ্জীয়ন হোৱা ইলেক্ট্ৰনিক বাহনৰ ক্ষেত্ৰত ৰোড টেক্স আৰু ৰেজিষ্ট্ৰেশ্যন ফি সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিয়া হৈছে ৰেজিষ্ট্ৰেশ্যন আৰু ৰোড টেক্স সম্পূৰ্ণৰূপে ফ্ৰী 2030 চনলৈকে গতিকে আমাৰ অসম তথা ভাৰতৰ প্ৰত্যেকখন ষ্টেটতে এই নিয়মটো খুব শীঘ্ৰেই লাগু কৰিব প্ৰথম পৰ্যায়ত দিল্লীত হ'ব দিল্লীৰ পাছত বাকীবিলাক ষ্টেটতো এই নিয়মটো প্ৰযোজ্য হ'ব গতিকে আপোনালোকে এখন মিছাতে পেট্ৰলৰ বাহন ক্ৰয় কৰি কি লাভ কওকচোন এতিয়া যদি চৰকাৰে হঠাতে সিদ্ধান্ত লৈ লয় যে প্ৰদূষণ বৃদ্ধি পাইছে তাৰ কাৰণে পেট্ৰল ডিজেলৰ বাহনবিলাক বন্ধ কৰি দিব লাগে ইলেক্ট্ৰিক বাহন চলাটো জৰুৰী তেতিয়া আপোনালোকৰ বাহনখিনি কি কৰিব স্ক্ৰেপ কৰাৰ বাহিৰে বেলেগ অপচন নাথাকিব তো সেইভাবে কৈছোঁ যে আপোনালোকে ক্ৰয় কৰক ইলেক্ট্ৰিক বাহন আৰু আপোনালোকে পেট্ৰলৰ পইচাৰ পৰাও বাচক আৰু লগতে প্ৰদূষণ মুক্ত কৰক আমাৰ ভাৰতখনক তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰটো জানি আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয়